ধৰ্মৰ চৰকাৰ আৰু নবনাওঁ। হিন্দুৰ চৰকাৰ বোলে বিজেপি, মুছলমানৰ চৰকাৰ বোলে AIDF। আপুনি নিজকে বৰ ডাঙৰ ৰজা বুলি নিজকে বৰ দপদপাই থাকে। মই চেলেঞ্জ কৰি আছোঁ হিমন্ত বিশ্ব শৰ্মা, এইবাৰ মূল লক্ষ্যটো বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰত দলিওৱা। এই সভাখনৰ জৰিয়তে আমি সৃজন গ্ৰামত আমাৰ কৰ্মীসকলক 2026 নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে ক'বৰ কাৰণে আহিলোঁ। 2026 আমি যিকোনো প্ৰকাৰে হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ চৰকাৰখনক ভাঙিব লাগিব আৰু মুছলমান সাম্প্ৰদায়িক দল AIDFকো আমি এইবাৰ হৰুৱাব লাগিব। এইবাৰ আমি ধৰ্মৰ চৰকাৰ আৰু নবনাওঁ। হিন্দুৰ চৰকাৰ বোলে বিজেপি, মুছলমানৰ চৰকাৰ বোলে AIDF, এইবিলাক আমাক নালাগে আৰু ধৰ্ম নালাগে। আমি এইবাৰ সকলোৱে মিলি অসমৰ সকলো জাতি, সকলো ধৰ্মৰ মানুহে একেলগে বসবাস কৰিব পৰা এখন নতুন চৰকাৰ বনাবৰ কাৰণে আগবাঢ়ি আছোঁ। আৰু তাৰে অংশ হিচাপে মই গোটেই অসম জুৰি ভ্ৰমণ কৰি আছোঁ, য'ত য'ত ৰাইজৰ দলে নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু কংগ্ৰেছ দলৰ লগত ঐক্যবদ্ধ হৈ এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব। সেইকাৰণে এই আটাইবিলাক অঞ্চললৈ আহিছোঁ আৰু আমাৰ আপোনাৰ সৃজনগান সমষ্টিত পাৰভেজ ৰহমান ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কাম কাজ চলি আছে। মই সৃজনগান সমষ্টিৰ ৰাইজক আমাৰ কাম কাজত আগভাগ ল'বৰ কাৰণে, কাম কাজত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু 2026 চনত আমি বিজেপিক হৰুৱাবৰ কাৰণে সাজু হ'বৰ কাৰণে, অসম গণ পৰিষদক হৰুৱাবৰ কাৰণে সাজু হ'বৰ কাৰণে আগবাঢ়িম। আমাৰ মন্দিয়া সমষ্টিত আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াই যোগদান কৰিব দুদিনমানৰ পাছতে। চেয়াৰমেন আলী ডাঙৰীয়াই যোগদান কৰিব আৰু চেয়াৰমেন আলী ডাঙৰীয়াই ডেফিনেটলি মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব আৰু ৰাইজৰ দলৰ হৈ খেলিব। প্ৰথমবাৰ কৈ আছোঁ মুখ্যমন্ত্ৰী যে আপুনি আপোনাৰ সুবিধাজনক চিট এটা বনাই সেইটো চিটতে সদায় জিকি থাকি আৰু তালৈ বাহিৰৰ মানুহ কিছুমান আনি আপুনি নিজৰ ভোটৰ জিকাৰ ব্যৱস্থাটো কৰি লৈ আপুনি নিজকে বৰ ডাঙৰ ৰজা বুলি নিজকে বৰ দপদপাই থাকে। সেইকাৰণে মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে আপুনি ইমান ডাঙৰ ৰজাৰ নিচিনা যে ব্যৱহাৰ কৰে, আহকচোন আমাৰ উজনি অসমলৈ আহক, আপুনি জিকি দেখুৱাওক। উজনি অসমত থকা খিলঞ্জীয়া মানুহবিলাকে আপোনাৰ নিচিনা 2 নম্বৰী মানুহক কোনোদিন নিজিকায়। হিমন্ত বিশ্ব শৰ্মাই দিল্লীত গৈ ভৰিত পৰি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সেৱা কৰে। দিল্লীত গৈ অসমৰ বস্তুবিলাক চব অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীক বিক্ৰী কৰি দিয়ে, অসমৰ সম্পদবিলাক। আৰু আমাৰ মানুহৰ ওপৰত, অসমৰ মানুহৰ ওপৰত বৰ মতা দেখুৱায়, একদম ডাঙৰ লিডাৰৰ নিচিনা। মই সেইকাৰণে কৈছোঁ ইমান ডাঙৰ লিডাৰ নেদেখুৱাবা তুমি একো ৰজাডাল নোহোৱা। তুমি এবাৰ আমাৰ শিৱসাগৰলৈ আহা, তুমি আমাৰ মৰিয়নিলৈ আহা, তোমাক আমি থিয়ই উজনি অসমত হৰুৱাই দিম। মই চেলেঞ্জ কৰি আছোঁ হিমন্ত বিশ্ব শৰ্মা, চেলেঞ্জ। হিমন্ত বিশ্ব শৰ্মাই এই চেলেঞ্জটো গ্ৰহণ কৰক। মই এই দুদিনত 2টা চেলেঞ্জ কৰিছিলোঁ যে তোমালোকে যে যোৱা 4 জানুৱাৰী তাৰিখৰ দিনা এটা সমষ্টিৰ পৰা 10,000কে ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিম বুলি কৈছিলা। তোমালোকৰ সেই গোটেই কথাখিনি মই শুনি আছিলোঁ মনে মনে। তোমালোকৰ 4 জানুৱাৰী তাৰিখৰ দিনা ৰাতি 8:01 পৰা ৰাতি 8:41 যিটো ভিডিঅ' আছিলে, ভিডিঅ' কনফাৰেঞ্চ, সেইটো তোমালোকে মুকলি কৰি দিয়া, ৰাইজক দেখুৱাই দিয়া। তেওঁলোকে সেই চেলেঞ্জ গ্ৰহণ কৰিব নোৱাৰিলে, ভয় খালে। এতিয়া সেইকাৰণে কালি আমি গোটেই পলিটিকেল পাৰ্টি, কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ চবেই মিলি কালি আমি কি কৰিছোঁ, দিছপুৰ থানাত আমি কেছ দিছোঁ বিজেপিৰ সভাপতিৰ বিৰুদ্ধে। আৰু মই নিজে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক কমপ্লেইন দিছোঁ যে দিলীপ শইকীয়া আৰু বিজেপিয়ে আমাৰ ভোটাৰ তালিকাৰ পৰা বৈধ ভাৰতীয় মানুহৰ নাম কাটি দিব খুজিছে, বৈধ ভোটাৰৰ নাম কাটি দিব খুজিছে। ধৰিব লাগে, বিজেপিক ধৰিব লাগে আৰু যাতে কোনোপধ্যে আমাৰ এনেকৈ ভোটাৰ তালিকাৰ পৰা নাম নাকাটে তাৰ ব্যৱস্থা কৰিব লাগে। এতিয়া যিহেতু কংগ্ৰেছৰ লগত আমাৰ বুজাবুজি হ'ব, গতিকে আমি সৃজনগান সমষ্টিটো বিচাৰিছোঁ। গতিকে এতিয়া তাগ বৰ এটা হ'ব আৰু অলপ টনাটনি হ'ব, তাৰপাছত সিদ্ধান্ত হ'ব আৰু সিদ্ধান্ত লোৱাৰ পাছতে আমি সৃজনগান সমষ্টিত যদি আমি পাওঁ আমি ইলেকশ্যনত উঠিম আৰু যদি আমি নাপাওঁ, কংগ্ৰেছে পায়, কংগ্ৰেছে নিৰ্বাচনত উঠিব আৰু যদি দৰকাৰ হয় ফ্ৰেণ্ডলি খেলিব লাগে তেতিয়াহ'লে সেই সম্পৰ্কেও আমি বিবেচনা কৰিম। আচলতে কেইটা চিটত বিচাৰিম সেই কথাটো নকওঁ আপোনালোকক, কাৰণ সেইটো কথা ক'লে আমাৰ মাজত সংঘাত লাগিব, হয়নে নহয়? আমি এটাই কথা ক'ব খুজিছোঁ যে 2026 চনত কংগ্ৰেছে সিমানটা চিটত খেলা দৰকাৰ যিমান চিটত খেলিলে অসমৰ মানুহে ভাল পাব। বিৰোধী অন্যান্য দলবিলাকক সিমান চিট দিয়া দৰকাৰ যিমান ক্ষেত্ৰত চিটত খেলিলে আমি একেলগে লগ লাগি আমি এবাৰ বিজেপিক হৰুৱাই দিব পাৰিম। এইবাৰ মূল লক্ষ্যটো বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰত দলিওৱা।
এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়ালে ভাল হ'ব নে বেয়া হ'ব? বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াবৰ কাৰণে যোনে যিমান চিটত খেলিব লাগে সিমান চিটত আমি খেলিম না। মানে কংগ্ৰেছে অকলে খেলিম বুলি ক'তো কোৱা নাই। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ঘোষণা কৰি দিছে যে 2026টো আমি একেলগে খেলিম, এইটো ঘোষণা কৰি দিছে। কিন্তু অসুবিধাটো হৈছে এইখিনিতহে যে ছিট ডিষ্ট্ৰিবিউশ্যনটো কৰোঁতে দেৰি হৈ আছে। বিৰোধী পক্ষই সদায় আগতীয়াকৈ ছিট ডিষ্ট্ৰিবিউট কৰি ভালকৈ আগতীয়াৰ পৰাই কাম কৰি থাকিব লাগে। তেতিয়া আমাৰ মানে যিমানবিলাক সমৰ্থক থাকে সমৰ্থকবিলাক মিলিবলৈ ভাল। নহ'লে কংগ্ৰেছৰ MLA কেণ্ডিডেটজনেও যদি কাম কৰি থাকে, ৰাইজৰ দলৰ MLA কেণ্ডিডেটজনেও যদি কাম কৰি থাকে, তেতিয়াহ'লে লাষ্টত গৈ চবৰ পইচা খৰচ হৈ যায়, পিছত বহি দিবলৈ কেণ্ডিডেটবিলাকে বেয়া পায়। সেইকাৰণে মই বাৰম্বাৰ কংগ্ৰেছ দলক আহ্বান জনাই আছোঁ আৰু বিৰোধী দলৰ অন্যান্য আমাৰ দলবিলাকক আহ্বান জনাই আছোঁ যে আমি অতি সোনকালে যিমান পাৰোঁ সোনকালে আমাৰ ছিটবিলাক সোনকালে আমাৰ মাজত বিতৰণ কৰি লোৱা দৰকাৰ, ভাগ কৰি লোৱা দৰকাৰ, যাতে আমি অতি সোনকালে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে আমি যাতে ৰাজপথলৈ ওলাই যাব পাৰোঁ আৰু ভোটত হৰুৱাবৰ কাৰণে যাতে আমি একেলগে কাম কৰিব পাৰোঁ।